এইটো ঠিক হোৱা নাই। তেওঁলোক কোনো ছিংগাপুৰৰ নাগৰিক নহয়, বিদেশী ৰাষ্ট্ৰৰ মানুহ নহয়। তেওঁলোকক কিমান কটকটীয়া নিৰাপত্তাৰ বেষ্টনীত অনাৰ কি প্ৰয়োজন আছিল? কিয়? কোনে তেওঁলোকক গাহৰি মাংস খুৱাইছিল? কোনে ঔটেঙাৰ দিয়া তৰকাৰী সোপা সেই খালী পেটতে জুবিনক খাবলৈ দিছিল? কি কাৰণে ইমান VIP ট্ৰিটমেণ্ট? তেওঁলোক অসমৰে সন্তান। আপুনি এবাৰ ভাবি চাব SITৰ মুৰব্বী হিচাপে খেনুক দেখি ৰান্ধো বাহু, খেনুক দেখি দুৱাৰ মাৰো নীতি। আমাৰ দুগৰাকী ব্যক্তিৰ প্ৰতি দুটা আহ্বান। এগৰাকী হৈছে মুন্না প্ৰসাদ গুপ্তা আৰু আনগৰাকী হৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি নিজৰ স্থিতিৰ কথা সদৰি কৰি বৰপেটাৰ আতচবাজিৰ ক্ষেত্ৰত যিটো কথা কৈছে, আমিও তেখেতৰ চিন্তাটোক সন্মান কৰিছোঁ। বৰপেটাৰ সেই নিৰ্মাতা শিল্পীসকলক আমি সন্মান কৰিছোঁ আৰু সন্মান কৰি মুখ্যমন্ত্ৰীক কওঁ যে আপুনি যদি এই যে বলৰাম বৰ্মনে কৈছে 1 মাহৰ অৰুণোদয় মহিলাসকলক কাটি দিয়াই পইচাটো যদি তেওঁলোকক দি দিয়ে মহিলাসকলে বেয়া নাপায়, মই সেইটো কথা নকওঁ। কিন্তু মই এইটো কথা আপোনাক ক'ব পাৰোঁ যে আপুনি যদি পূজাত দিব পাৰে, পূজা কমিটিসমূহক, এই ৰাস আহি আছে, ৰাস কমিটিক যদি আপুনি দিব পাৰে, বহাগ বিহুত যদি বিহু কমিটিক দিব পাৰে, তেনেহ'লে এই মুষ্টিমেয় কেইগৰাকীমান আতচবাজি নিৰ্মাতাক আপোনাৰ চৰকাৰখনে কি এইবাৰ অনুদান এটা দিব নোৱাৰে? এবছৰৰ কাৰণে এবাৰ দিয়ক অনুদান এটা, দি দেখুৱাওক আপুনি। মানুহৰ আৱেগক সন্মান কৰি আতচবাজি ফুটোৱাৰ পৰা এইবাৰ বিৰত থাকক আৰু তেওঁলোকেও সকাহ পাব, এটা অনুদান দিয়াৰ ব্যৱস্থা কৰক। আৰু মুন্না প্ৰসাদ গুপ্তা, এই যে খেনুক দেখি ৰান্ধো বাহু, খেনুক দেখি দুৱাৰ মাৰো নীতি লৈছে, এইটো ঠিক হোৱা নাই। তেওঁলোক কোনো ছিংগাপুৰৰ নাগৰিক নহয়, বিদেশী ৰাষ্ট্ৰৰ মানুহ নহয়। তেওঁলোকক কিমান কটকটীয়া নিৰাপত্তা